Hello friends, এটি আপুনি ঘৰতে বহি লাভ কৰক মুহূৰ্তৰ ভিতৰতে লাৰ্নাৰ্ছ ড্ৰাইভিং লাইসেন্স অনলাইন পদ্ধতি। এই অনলাইন এপ্লিকেশনৰ কি কোড কেনেদৰে জানিবলৈ চাওক এই ভিডিও প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ। So friends, public placeত কোনো ড্ৰাইভিং লাইসেন্স নোহোৱাকৈ চলাব নোৱাৰে কোনো গাড়ী অৰ্থাৎ ভেহিকল যিটো মটৰ ভেহিকল এক্ট 1988 ৰ জৰিয়তে কৰা হৈছে mandatory to drive any vehicle. So friends, driving license হ'ব পাৰে বহুত ধৰণৰ যেনেকুৱা লাৰ্নাৰ্ছ ড্ৰাইভিং লাইসেন্স, পাৰ্মানেন্ট ড্ৰাইভিং লাইসেন্স, লাৰ্নাৰ্ছ ড্ৰাইভিং লাইসেন্স বোৰ হয় টেম্পৰাৰী ড্ৰাইভিং লাইসেন্স যিটোৰ ভেলিডিটি থাকে 6 মাহ আৰু লাৰ্নাৰ্ছ ড্ৰাইভিং লাইসেন্স ড্ৰাইভিং শিকি থকা ব্যক্তিকে দিয়া হয়। আনহাতে পাৰ্মানেন্ট ড্ৰাইভিং লাইসেন্স হ'ব পাৰে এনেকুৱা ধৰণৰ যেনেকুৱা গিয়াৰ নথকা মটৰচাইকেলৰ বাবে ড্ৰাইভিং লাইসেন্স, গিয়াৰ থকা মটৰচাইকেলৰ বাবে দিয়া হয় ড্ৰাইভিং লাইসেন্স, LMD লাইট মটৰ ভেহিকল অৰ্থাৎ 4 হুইলাৰৰ বাবে দিয়া হয় ড্ৰাইভিং লাইসেন্স, আনহাতে ট্ৰান্সপোর্ট মটৰ ভেহিকলৰ বাবে দিয়া হয় পৃথককৈ ড্ৰাইভিং লাইসেন্স। ইতিমধ্যে অসম চৰকাৰে যোৱা 3 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰিছে অনলাইন পদ্ধতিৰে ড্ৰাইভিং লাইসেন্স লাভ কৰাৰ বাবে বিশেষ ৱেবছাইট যিটোৰ এড্ৰেছ হৈছে পৰিবহন.gov.in। ইয়াৰ বাবে ডকুমেন্টৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড অৰ্থাৎ আধাৰ কাৰ্ড থকা ব্যক্তিসকলেহে এই অনলাইন পদ্ধতিৰে ড্ৰাইভিং লাইসেন্স লাভ কৰিব পাৰিব। So friends, ড্ৰাইভিং লাইসেন্স লাভ কৰাৰ বাবে যি এলিজিবিলিটিৰ প্ৰয়োজন সেইসমূহ হ'ল এনেকুৱা ধৰণৰ যে ড্ৰাইভিং লাইসেন্সৰ বাবে আবেদন কৰিবলৈ এগৰাকী ব্যক্তিৰ বয়স হ'ব লাগিব কমসে কম 18 বছৰ। আনহাতে পাৰ্মানেন্ট ড্ৰাইভিং লাইসেন্সৰ বাবে আবেদন কৰিবলৈ এগৰাকী ব্যক্তিক প্ৰথমতে লাগিব লাৰ্নাৰ্ছ ড্ৰাইভিং লাইসেন্স। লাৰ্নাৰ্ছ ড্ৰাইভিং লাইসেন্স লাভ কৰাৰ 30 দিনৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব পাৰ্মানেন্ট ড্ৰাইভিং লাইসেন্সৰ বাবে আৰু এনেদৰে 180 দিনৰ ভিতৰতে আপুনি লাভ কৰিব পাৰ্মানেন্ট ড্ৰাইভিং লাইসেন্স অন্যথা আপোনাৰ লাৰ্নাৰ্ছ ড্ৰাইভিং লাইসেন্সৰ ভেলিডিটি শেষ হৈ যাব। আনহাতে ট্ৰান্সপোর্ট ড্ৰাইভিং লাইসেন্সৰ বাবে এগৰাকী ব্যক্তিৰ বয়স হ'ব লাগিব ন্যূনতম 21 বছৰ। So friends, ড্ৰাইভিং লাইসেন্সৰ বাবে আবেদন কৰাৰ বাবে যি এপ্লিকেশন ফি প্ৰয়োজন হ'ব হেয়া হৈছে এনেকুৱা ধৰণৰ যে লাৰ্নাৰ্ছ ড্ৰাইভিং লাইসেন্সৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব 150 টকা, পাৰ্মানেন্ট ড্ৰাইভিং লাইসেন্সৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব 200 rupees আৰু যদি আপুনি ড্ৰাইভিং লাইসেন্স ৰিনিউৱেল কৰিব বিচাৰিছে তেন্তে ফি প্ৰয়োজন হ'ব 200 rupees আৰু যদি আপুনি ইন্টাৰনেশ্যনেল ড্ৰাইভিং পাৰমিট বিচাৰিছে অৰ্থাৎ ফৰেন কান্ট্ৰীত আপুনি ড্ৰাইভিং কৰিব বিচাৰিছে তেন্তে আপোনাৰ 1000 rupees ফি আপুনি দিব লাগিব। এতিয়া লাৰ্নাৰ্ছ ড্ৰাইভিং লাইসেন্স অনলাইন পদ্ধতিত আবেদন আপুনি কেনেকৈ কৰিব ইয়াৰ বাবে আপোনাক পূৰ্বতে কোৱা হৈছে পৰিবহন.gov.in নামৰ ৱেবছাইটত যাব আৰু ইয়া ওপেন হোৱাৰ পিছত চাব আপুনি অনলাইন সাৰ্ভিসেছ নামৰ যি ট্যাব আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ড্ৰপ ডাউন মেনুৰ পৰা আপুনি ড্ৰাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিসেছ সিলেকশন কৰিব। আপুনি তাৰ পিছত ষ্টেট সিলেকশন কৰিব আসাম, তাৰ পিছত আপোনাৰ কিছুমান ইনষ্ট্ৰাকচন আহিব আৰু ইনষ্ট্ৰাকচনখিনি আপুনি ধুনীয়াকৈ কৰিব আৰু যি ৰিকুৱাৰমেন্টৰ প্ৰয়োজন হয় সেইমতে আপুনি ৰেডি হৈ আপুনি কন্টিনিউ বটনত ক্লিক কৰিব। কন্টিনিউ বটনত ক্লিক কৰাৰ পিছত আপোনাৰ আহিব ভেহিকলৰ কেটেগৰী চুজ কৰাৰ বাবে অপচন য'ত আপুনি চুজ কৰাৰ পিছত আপুনি সাবমিট বটনত ক্লিক কৰিব। তাৰ পিছত আহিব আপোনাৰ KYC অথেন্টিকেশনৰ বাবে এটা পেজ য'ত আপুনি সাবমিট ভায়া আধাৰ অথেন্টিকেশনত ক্লিক কৰি সাবমিট মাৰিব। ইয়াৰ পিছত আপোনাৰ খোল খাব এটা পেজ য'ত আপুনি আধাৰ নম্বৰ সিলেকশন কৰি আধাৰ নম্বৰ এন্ট্ৰি কৰিব। এন্ট্ৰি কৰাৰ পিছত আপুনি জেনাৰেট OTP বটনত ক্লিক কৰিব। এনেকুৱা কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব আৰু সেই OTP আপুনি পেজত এন্ট্ৰি কৰি আপুনি অথেন্টিকেট বটনত ক্লিক কৰিব। এনেকুৱা কৰিলে আপোনাৰ অথেন্টিকেশন হৈ যাব। অথেন্টিকেশন হোৱাৰ পিছত আপুনি সিগনেচাৰ আপলোড কৰিব লাগিব আৰু যি ফি দিব লাগে সেই ফিখিনি পেমেন্ট কৰিব লাগিব। পেমেন্ট কৰাৰ পিছত আপোনাৰ মোবাইলে যাব এটা পাসওয়াৰ্ড আৰু সেই পাসওয়াৰ্ডৰ জৰিয়তে আপুনি লগইন কৰিব। লগইন কৰাৰ পিছত আপোনাৰ আহিব এটা ভিডিও যিটো মেন্ডেটৰী ভিডিও হয় যিটো আপুনি প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব স্কিপ নকৰাকৈ। আৰু ভিডিও শেষ হোৱাৰ পিছতে আপোনাৰ লাৰ্নাৰ্ছৰ বাবে টেষ্ট ষ্টাৰ্ট হ'ব আৰু টেষ্ট আপুনি ঘৰতে হওক বা বাহিৰতে হওক যিকোনো জায়গাৰ পৰা আপুনি টেষ্টত এপিয়াৰ হ'ব পাৰিব আৰু টেষ্ট শেষ হোৱাৰ লগে লগে আপোনাক দিয়া হ'ব ৰিজাল্ট আৰু ৰিজাল্ট যদি আপুনি পাছ কৰি যায় তেন্তে আপোনাৰ মোবাইলত এটা লিংক যাব আৰু লিংকত ক্লিক কৰি আপুনি ডাউনলোড কৰিব পাৰিব আপোনাৰ লাৰ্নাৰ্ছ ড্ৰাইভিং লাইসেন্স। আৰু ইয়াত অল্টাৰনেটিভলি অন্য এটা পদ্ধতি আছে যিটো আপুনি এইটো ৱেবছাইটত গৈ পেলাই আপোনাৰ লাৰ্নাৰ্ছ ড্ৰাইভিং লাইসেন্স আপুনি ডাউনলোড কৰি ল'ব পাৰিব। আনহাতে যদি আপুনি টেষ্টত ফেল কৰিছে তেন্তে আপুনি পুনৰাই এই টেষ্টত এপিয়াৰ হ'ব লাগিব। So friends, অনলাইন এপ্লিকেশনৰ বাবে ইয়াত দিয়া হৈছে কিছুমান ভিজুৱেল সাপোৰ্ট। আপুনি পৰিবহন.gov.in নামৰ ৱেবছাইটটো ওপেন কৰাৰ পিছত এইটো হোম পেজ ওপেন হ'ব আৰু এই হোম পেজত ওপেন হোৱাৰ পিছত অনলাইন সাৰ্ভিসেছ নামৰ এটা টেব হ'ব য'ত আপুনি ক্লিক কৰিব। ড্ৰপ ডাউনৰ পৰা আপুনি ড্ৰাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিস ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এইটো পেজ ওপেন হ'ব। এইটো পেজৰ পৰা আপুনি এপ্লাই ফৰ ড্ৰাইভিং লাইসেন্সত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো পেজ আহিব য'ৰ পৰা আপুনি এইখিনিৰ পৰা ষ্টেট সিলেকশন কৰিব
ষ্টেট সিলেকশন কৰাৰ লগে লগে এইটো পেজ ওপেন হ'ব ইয়াত আপুনি ইস্যু অফ লাৰ্নাৰ্স লাইসেন্সত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এইটো পেজ ওপেন হ'ব আৰু এইটো পেজত যিখিনি ইনষ্ট্ৰাকচন দিয়া আছে ইনষ্ট্ৰাকচনখিনি আপুনি ধুনীয়াকৈ পঢ়িব পঢ়াৰ পিছত আপুনি কন্টিনিউ বটনত ক্লিক কৰিব তো কন্টিনিউ বটন ক্লিক কৰাৰ পিছত এইটো পেজ ওপেন হ'ব আৰু ইয়াৰ পৰা আপুনি আপোনাৰ ক্যাটেগৰি সিলেকশন কৰিব আপুনি এসসি এসটি জেনাৰেল জি ক্যাটেগৰি হয় এটো আপুনি সিলেকশন কৰিব সিলেকশন কৰাৰ পিছত আপুনি এই ৰেডিঅ' বটনটো সিলেকশন কৰি আপোনাৰ যে কোনো ড্ৰাইভিং লাইসেন্স বা লাৰ্নাৰ্স লাইসেন্স নাই এটো আপুনি এনশিওর কৰিব এনশিওর কৰাৰ পিছত আপুনি সাবমিট বটনত ক্লিক কৰিব সাবমিট বটন ক্লিক কৰাৰ পিছত আপুনি ই কেৱাইসি অথেন্টিকেশন পেজ খুলিব যত আপুনি আধাৰ অথেন্টিকেশন সিলেক্ট কৰিব এই ৰেডিঅ' বটনত ক্লিক কৰি তাৰপিছত আপুনি ক্লিক কৰিব সাবমিট বটনত সাবমিট বটন ক্লিক কৰাৰ পিছত এই পেজ ওপেন হ'ব আৰু এই পেজত আপুনি প্ৰথমতে আধাৰ নম্বৰ সিলেকশন কৰিব এই ৰেডিঅ' বটনত ক্লিক কৰি তাৰপিছত আপুনি আধাৰ নম্বৰটো ইয়াত এন্ট্ৰি কৰি জেনাৰেট ওটিপি ক্লিক কৰক আৰু ইয়াৰ ফলত আপোনাৰ মোবাইলত এটা ওটিপি পাব আৰু সেই ওটিপি ইয়াত এন্ট্ৰি কৰিব এন্ট্ৰি কৰাৰ পিছত এই তিনিটা চেক বক্সত আপুনি টিক কৰি এই তিনিটা ডিক্লেৰেশন আপুনি একসেপ্ট কৰি অথেন্টিকেশন বটনত ক্লিক কৰিব পিছত আপুনি সিগনেচাৰ আপলোড কৰিব ফি পেমেন্ট কৰিব আৰু পেমেন্টৰ পিছতে আপোনাৰ মোবাইলে যাব এপ্লিকেশন নম্বৰ আৰু পাসওয়ার্ড আৰু সেই এপ্লিকেশন নম্বৰ আৰু পাসওয়ার্ডেৰে আপুনি হোম পেজত গৈ লগইন বটনত ক্লিক কৰি আপুনি লগইন কৰিব লগইন কৰাৰ পিছত আপুনি পাব এটা টিউটোৰিয়েল ভিডিও যিটো ভিডিও আপুনি চোৱাটো মেন্ডেটৰি হয় প্ৰথমৰ পৰা শেষলৈকে উইদাউট স্কিপিং আপুনি ভিডিওটো চাব ভিডিওটো শেষ হোৱাৰ লগে লগে আপোনাৰ টেষ্ট ষ্টাৰ্ট হ'ব আৰু টেষ্টটো যদি আপুনি পাস কৰে তেন্তে আপোনাৰ মোবাইলত এটা লিংক আপুনি ৰিচিভ কৰিব যিটো লিংকত ক্লিক কৰি আপুনি ডাউনলোড কৰিব পাৰিব আপোনাৰ লাৰ্নাৰ্স ড্ৰাইভিং লাইসেন্স আৰু যদি ফেল কৰে তেন্তে আপুনি পুনৰাই টেষ্টত এপিয়াৰ হ'ব লাগিব সো ফ্ৰেন্ডছ এইখিনি আছিল আজিৰ ভিডিও যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক আৰু শেয়াৰ কৰিব কমেন্ট কৰি আপোনালোকৰ সাজেশনবোৰ জনাব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব